আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হুজুৰাত, অৰ্থ বাসগৃহসমূহ, ডাইনাৰ এপাৰ্টমেণ্টছ। সূৰাটোৰ ৮ নম্বৰ আৰু ৯ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আল্লাহৰ কৃপা আৰু অনুগ্ৰহক্ৰমে আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। যদি মুমিনসকলৰ দুটা দলে পৰস্পৰে যুঁজ-বাগৰত লিপ্ত হয় তেনেহ'লে তোমালোকে তেওঁলোকক মিটমাট কৰাই দিবা। তাৰ পিছত যদি তেওঁলোকৰ এটা দলে আনটো দলৰ প্ৰতি বিশ্বাসঘাতকতা কৰে তেনেহ'লে বিশ্বাসঘাতক দলটোৰ বিপক্ষে যুঁজ কৰা যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে প্ৰত্যাৱৰ্তন নকৰে। তেওঁলোকে যদি প্ৰত্যাৱৰ্তন কৰে তেনেহ'লে তেওঁলোকৰ মাজত ন্যায়সংগতভাৱে শান্তি স্থাপন কৰি দিবা আৰু সুবিচাৰ কৰিবা। সুবিচাৰ কৰা মানুহক আল্লাহে ভাল পায়। সমাপ্ত।